আসসালামু আলাইকুম ওরহমাতুল্লাহি ওয়াবারাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। খেদাখোৱা শয়তানৰ ফচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা আন-নজম অৰ্থ তৰা সূৰাটোৰ 51 নম্বৰ আয়াতৰ পৰা 55 নম্বৰ আয়াতলৈকে পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ সোৱাব অৰ্জন কৰিব পাৰিব। ছামুদ সম্প্ৰদায়কো এনেদৰে ধ্বংস কৰিলে যে সিহঁতৰ কোনো অৱশিষ্ট নাৰাখিলে। সিহঁতৰ পূৰ্বে নোহৰ সম্প্ৰদায়কো ধ্বংস কৰিছিলে, কিয়নো সিহঁত অতিশয় অত্যাচাৰী আছিল আৰু অবাধ্যতাৰ চৰম সীমা পাইছিলগৈ। তেই ধ্বংসপ্ৰাপ্ত বসতি ছদম আৰু গোমোৰা উঠাই লুটিয়াই পেলাইছিল। পিছত যে ঢাকিবলগীয়া আছিল সেয়ে তাক ঢাকি পেলালে। হে মানৱ, তোমালোকৰ প্ৰভুৰ কোনটো অনুগ্ৰহৰ প্ৰতি সন্দেহ পোষণ কৰিবা? সমাপ্ত।